আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 অমান্তৰ প্ৰগতিৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 3 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনটো হৈছে 3 নম্বৰ কুৱেশ্যনে মুঠতে 10টা কুৱেশ্যন আছে। তাৰ প্ৰথম 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, এটা সমান্তৰ প্ৰগতিৰ দিয়া আছে a = 5 d = 3 a n = 50 n আৰু s ৰ মান উলিয়াব লাগে। এতিয়া আমি কৰো সমাধান কেনেকৈ কৰিম চোৱা। কি দিয়া আছে a = 5 d = 3 a n = 50 আৰু উলিয়াব লাগে কি n আৰু s n। এটা প্ৰথমে আমি n উলিয়াবলৈ a d a n আৰু n ৰ মাজত এটা আমাৰ ৰিলেচন আছিল, কি আছিল a n = a + n - 1 b। এটা a n ৰ ভ্যালু আমি ইয়াত বহাই দিলো 50, a ৰ ভ্যালু 5, n ৰ ভ্যালু আমাৰ 9, d ৰ ভ্যালু আমাৰ 3। এনে 50 +5 টো এফালে আনিলো মাইনাস, আকৌ 3 টো ইনটু হৈ থকাটো আমাৰ ইয়ালৈ আহিলে কি ডিভাইড হ'ল। এনে কিমান থাকিলে 50 - 5 কিমান হ'ল আমাৰ 45/3। আকৌ n - 1 আকৌ 3 ৰে 45 15 টাইম গ'ল, তেনে -1 টো আকৌ এফালে আনিলো কিমান হ'ল 15 + 1 কিমান হ'ল আমাৰ 16। আমি কিমান পালো 16 পালো। আকৌ আমি কি উলিয়াম s n ৰ কাৰণে আগৰ ভিডিঅ'ত তোমালোকক মই 3টা ফৰ্মুলা দিছিলো। s n মানে যোগফলটো, ইয়াত s n = আমাৰ n/2, ইয়াত a n আৰু a আছে, আমি ওটো আমি লওঁ দীঘল ফৰ্মুলাটো লোৱাতকৈ আমি ছুটিটো ল'লে আমাৰ বেছি সুবিধা হয়। এতিয়া n ৰ ভ্যালু আমাৰ কিমান পাইছিল আমি 16, ইয়াত বহাই দিছো 2, a ৰ ভ্যালু আমাৰ 5, a n ৰ ভ্যালু 50, 2 ৰে 16 কিমান গ'ল 8, 8 × 5 + 50 55 and 8 × 55 কিমান পালো 440 আমাৰ এনসার। নেক্সট এটা 2 নম্বৰটো চোৱা। 2 নম্বৰটোত কি দিয়া আছে, দিয়া আছে আমাক কি দিয়া আছে a = 7, a = 7, a 13 35, a 13 মানে ইয়াত a n আছিলে, তেনেহলে n ৰ ভ্যালু আমাৰ কিমান দিয়া আছে 13, d আৰু কি ওলাব লাগে আমাৰ s 13 উলিয়াব কৈছে, d আৰু s 13 মানে s n উলিয়াব কৈছে। এতিয়া সমাধানটো চোৱা। আমাৰ a n n আৰু d ৰ মাজৰ সম্বন্ধটো আকৌ আমি লিখিম a n = a + n - 1 d। a n ৰ ভ্যালু আমাৰ কি আছে 35, a ৰ ভ্যালু আমাৰ 7, n ৰ ভ্যালু 13 - 1। ইয়াত মন কৰিবা a 13 মানে a n ৰ ভ্যালুটো আমাক এনেকৈ দিয়া থাকে। তারপর d ৰ ভ্যালু আমাৰ উলিয়াব লাগে 35, প্লাস এফালে আনিলো আমি মাইনাস হল 13 - 1 কিমান 12 d। এটা 35 - 7 28 12 d। আকৌ d = আমাৰ 28/12। এটা কিহেৰে আমাৰ এইটো ডিভাইড যাব 4 ৰে 4 7 যা 4 3 যা কিমান পালে আমি 7/3। d ৰ ভ্যালু আমি কিমান পালো 7/3। এতিয়া আকৌ আমাক লাগে sn = আমাৰ কি আছিলে n/2 a + a n। n ৰ ভ্যালু আমি 13 টো ইয়াত বহাই দিছো কাৰণ আমাক s30 ওলাব কৈছে। n ৰ ভ্যালু আমাৰ 13 2, a ৰ ভ্যালু আমাৰ 7, আকৌ a n বা a 13 কিমান আছে আমাৰ 35 কিমান হ'ব 13/2, 7 + 35 আমাৰ 42, আকৌ 2 ৰে 42 কিমান 21, 13 × 21 কিমান পালো আমি 273। এইটো আমাৰ এনসার। আকৌ 3 নম্বৰটো আকৌ কি দিয়া আছে
A12 কিমান আছে 37 A12 মানে AN এনৰ ভ্যালু তেনেলে কিমান হল আমাৰ 12 আকৌ D ৰ ভ্যালু আমাৰ কিমান দিয়া আছে 3 কি উলাব কৈছে আমাৰ A উলিয়াব কৈছে আৰু S12 উলিয়াব দিছে এতিয়া আমাৰ একে ফৰ্মুলা কি আছিল আমাৰ AN equal to A plus N minus 1 D এতিয়া আমাৰ A N মানে A12 কিমান আছে আমাৰ 37 A ৰ ভ্যালু উলিয়াব লাগে N ৰ ভ্যালু আমাৰ 12 minus 1 D ৰ ভ্যালু আমাৰ 3 আকৌ 37 A plus 12 minus 1 11 into 3 আকৌ 37 A plus 11 into 3 33 আকৌ A equal কিমান হয় 37 A plus তেফালে নিলো minus হল minus 33 হল আকৌ 37 minus 33 কিমান হল আমাৰ 4 এৰ ভ্যালু আমি কিমান পালো 4 এতিয়া আকৌ আমাক কি উলাব দিছে SN কিমান আছিল n/2 A plus A n এতিয়া আমাৰ n ৰ ভ্যালু 12 বহাই দিলো আকৌ a ৰ ভ্যালু আমি কিমান পালো 4 আকৌ an মানে A12 তো একে কথা আমাৰ 37 2 ৰে 12 ৰ 6 বাৰ গল 6 into 4 plus 37 কিমান হয় 41 তেনেলে 6 into 41 6 1 jar 6 6 4 jar 24 এইটো হৈছে আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম